এখন মোর দে আপন আপন লাগে জীয়াই থকাৰ সপোন মই দেখো যুগে যুগে আপন আপন লাগে এখন এখন মোর দে এখন মোর দে কিয় জানো ভাল লাগে প্ৰাণত কয়ো হাৰমনিয়াম মানে আমাৰ যিবিলাক গীত মাত আছে এতিয়া ঝুমৰটোৱে বহুতে বেলেগ বেলেগ গীত গাইছে ৰচনা কৰিছে কিন্তু ঠিক বিহু যেনেকৈ এটা হৈছে সময়ৰ লগত পৰিৱৰ্তন হয় বিহুক ভিত্তি কৰি বিহু গীত এতিয়া বিহু সুৰীয়া গীত হৈছে তো তেনেকৈ ঝুমৰক লৈ বহুতে কৰিছে গীত মাতবিলাক মানে যিটো কি কয় কাব্যিক সৌন্দৰ্য এইটো থাকিব লাগে আৰু মৌলিক যিবিলাক পাৰম্পৰিক আছে সেইটো চুব নালাগে হাত দিব নালাগে বিহুত কিছুমান আছে যেনেকৈ হুঁচৰি গাওঁতে আমাৰ নিয়ম আছে হয় নহয় সেইবিলাক বস্তু মানে বিকৃত কৰিব নালাগে মই এইটোও কওঁ যে আমাৰ ঝুমৰ গীতবিলাক যি আছে পৰম্পৰাভাৱে সেই পাৰম্পৰিক ৰূপটোক সলনি কৰিব নালাগে তাৰ লৈ আমি বেলেগ কিবা কৰিব পাৰোঁ সৃষ্টি কৰক এতিয়া মই এই যিটো গীত গালোঁ চিৰিজৰ গীতটো এইটো ঝুমৰ নহয় কিন্তু ঝুমৰৰ লগতে মই মিলাই একেটা নাচিবও পাৰে নাচে গায়ো কিন্তু সেইটো এটা সৃষ্টি মই আলম্ব কৰিছোঁ মানে ঝুমৰ সুৰীয়া কিন্তু ঝুমৰ নহয় এইটো মানে প্ৰকৃত নহয় তেনেকুৱা বহুতে কৰি আছে এতিয়া দুলাল চোলান্তেও কৈছে নতুন প্ৰজন্ম গাত কিন্তু মই কথা কওঁ যে গীতবিলাক ক'লে কিবা এটা মেছ তাত থাকিব লাগে কাব্যিক সৌন্দৰ্য তাত আপুনি কিবা এটা যে কৈছে বক্তব্য সেইটো থাকিব লাগে শিল্পীৰ মানে লক্ষ্য সেইটো হ'ব লাগে যে মই সমাজখনক কিবা এটা বাৰ্তা দিছোঁ মেছেজ দিছোঁ সেই কথাটো এতিয়া এই কথাটো এই যিটো মই গালোঁ হাইৰে চিৰিজ আমাৰ সেই জনম মানে খাটি খোৱা মানুহৰ চাহপাতটো গোটেই পৃথিৱীয়ে চিনি পায় কিন্তু এই মানুহখিনিক কোনেও চিনি নাপায় তেওঁলোকৰ যে এটা বেদনা আছে দুখ বেদনা ঠিক তেনেকৈ সেই যিটো আমি ঝুমৰ বিনন্দনী কৰিলোঁ তাত মানুহে চাহ বুলি ক'লে অসমত দুটা বস্তু চিনি পায় এটা হ'ল বিহু আৰু এইটো চাহ আৰু গঁড় চৰ এইবিলাক কথা আছে সেই চাহটো খায় কিন্তু এই জড়িত মানুহখিনিৰ যে এটা সংস্কৃতি আছে এটা সুকীয়া ৰূপ আছে খুব মনোমোহা এটা দৃশ্য আছে তেওঁলোকৰ নৃত্যত এই বস্তুটো দেখা নাছিল আৰু এয়া প্ৰথমবাৰ চাইছে আৰু মই নিজেই এইটো হোৱাৰ পিছত মোলৈ বিভিন্ন মোৰ চিনাকি মানুহ আছে ঝাৰখণ্ড উৰিষ্যা বিহাৰ চবকে মই সুধিছোঁ বা তেওঁলোকে ফোন কৰিছে বহুত আচ্ছা হোৱা হে খুব ভাল হৈছে দাৰুণ বুলি কৈছে মোক বেংগলৰ পৰা কৈছে খুব দাৰুণ হৈছে দাদা তেতিয়া মই ক'লোঁ যে এইটো আমাৰতো এটা হাইব্ৰিড আপোনালোকৰ অৰিজিনেল আমাৰতো হাইব্ৰিড হয় এই হাইব্ৰিডৰ ৰূপটো এনেকুৱা হৈছে যদি আপোনালোকে ভাল পাইছে আমি খুব ভাল পাইছোঁ আপোনালোকৰ কাৰণে কিন্তু আমি যিমান পাৰোঁ মৌলিকতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াত প্ৰদৰ্শন কৰাৰ কাৰণে কিছুমান আমি কৰিঅ'গ্ৰাফি কৰিছোঁ সেইটো বেলেগ কথা আৰু আমাৰ যিবিলাক তাত মানে শিল্পীয়ে অংশগ্ৰহণ কৰিছিলে যে তোমালোকে এইটো এটা বিশেষ অনুষ্ঠানৰ কাৰণে এই ৰূপটো দিয়া হৈছিলে এইটোক তোমালোকে পাৰম্পৰিক বুলি ধৰি নল'বা আৰু যিসকল শিল্পীয়ে তাত গাইছিলে অলপ খুঁত থাকি গৈছে মই কৈছোঁ যে এইবিলাক মানে মেছেজ এটা বেয়া যায় তেওঁলোকে যিসকলে এতিয়া বাকীবিলাকক সেইটোকে গাব ভুলটো গতিকে সেইটো কৰিব নালাগে এই ভুলটো নাজানিলে কিবা এটা শব্দ মই নাজানি কৰোঁ মই এতিয়াও মই শিকোঁ ঝুমৰ মই যেতিয়াকে মোৰ কিবা সন্দেহ থাকে মই সেই ঠাইবিলাকৰ মানুহক সুধিছোঁ যে এইটো হয়নে এইটো আমুক তামুক এনেকুৱা বহুত কথা আছে এইবিলাক তো সেইকাৰণে আমাৰ নৱপ্ৰজন্মৰ শিল্পীসকলক মই কওঁ তেওঁলোকে আৰু ভাল কাম কৰক ইয়াক লৈ আৰু কৰক সেইটোৱে মই কামনা কৰোঁ